মোৰ মাৰ বিবাহ। মোৰ মাৰ বিয়া হয়। দেউতাৰ মৃত্যু হোৱা আজি ৩ বছৰ হ'ল। তাৰ পিছৰে পৰা মা ককাহঁতৰ ঘৰতেই আছিল। এতিয়া ককাই হঠাতে মাৰ বিয়া ঠিক কৰিলে। ল'ৰাই ইয়াৰ আগেয়ে বিয়া কৰা নাই। তেওঁ খৰতকীয়াকৈ মাক বিয়া কৰিবলৈ সিদ্ধান্ত ল'লে। কি অদ্ভুত কাণ্ড! কিন্তু ইয়াতকৈও ডাঙৰ অদ্ভুত কাণ্ড হ'ল বিয়াৰ দিনা পুৱা বেলা মোক লুকুৱাবৰ বাবে মামীয়ে ককাহঁতৰ ওচৰৰ এটা ঘৰলৈ লৈ গ'ল। মামীয়ে মোক লৈ যোৱাৰ সময়ত মায়ে চকু চলচলীয়া কৰি মোলৈ চাই থাকিল। কিন্তু ককাক ভয় কৰি মায়ে একোকে ক'ব নোৱাৰিলে। মোক লৈ যোৱাৰ সময়ত মই আচৰিত হৈ মামীক ক'লোঁ, "অ' মামী, মাৰ বিয়া হৈ আছে। আৰু মোক তুমি তালৈ কিয় লৈ গৈ আছা? মই ঘৰ এৰি ক'লৈকো নাযাওঁ। আজি মই দিনটো মাৰ লগত বহি থাকিম। মা কইনা সাজিব, ধুনীয়া ধুনীয়া গহনা পিন্ধিব, মেখেলা চাদৰ পিন্ধিব, চকুত কাজল সানিব আৰু মই সেয়া চাম।" মামীয়ে মোক এক ধমক দিলে। ধমক দি ক'লে, "বাপেককতো খাই বহি আছ, এতিয়া মাকক লৈ আমাৰ কান্ধত বোজা হৈ আছ। এইবাৰ তোৰ মাকৰ যিও এখন বিয়া হ'ব লৈছে তাকো তই নষ্ট কৰিব বিচাৰিছ। কুলক্ষণী ছোৱালী। মইতো সৰু মানুহ, ইমান কিছু নুবুজো। সেয়ে বেঙীৰ দৰে পুনৰ ক'লোঁ, "মামী, মই তাত থাকিলে সকলো কিছু নষ্ট হৈ যাব কিয়? তোমালোকে মাক মিছাকৈ বিয়া দিবা। তোমালোকে কি মাৰ কোনো সন্তান নাই বুলি ক'বা?" মামীয়ে মোৰ গালত এটা চৰ দিলে। তাৰ পিছত ক'লে, "চুপ হৈ থাক, কৈছোঁ বান্দৰী ছোৱালী। ইমান কথা কৈছ কিয়? এইখন ঘৰত তোক ৰাখি থৈ গৈছোঁ, চুপচাপ ইয়াতেই থাকিবি। দুপৰীয়া তোৰ বাবে মই খোৱা লৈ আহিম, পেট পূৰাই খাবি।" মই তেতিয়া কান্দি পেলালোঁ আৰু ক'লোঁ, "অ' মামী, মই খাব নিবিচাৰোঁ, মই মাৰ লগত থাকিব বিচাৰোঁ।" মামীয়ে মোৰ কথা নুশুনিলে। চুপচাপ মোক ঘৰৰ ভিতৰত ৰাখি থৈ ঠাচকৈ দৰজাটো বাহিৰৰ পৰা বন্ধ কৰি দিলে। মই ভিতৰৰ পৰা দৰজাত থপিয়াই থপিয়াই ক'লোঁ, "অ' মামী, দৰজাখন খোলা না, মই ইয়াত থাকিব নোৱাৰোঁ। মোক মোৰ মাৰ ওচৰলৈ লৈ যোৱা।" কিন্তু মামীয়ে মোৰ কথা নুশুনিলে। তেওঁ দৰজা বন্ধ কৰিয়েই গুচি গ'ল। আজি এই ঘৰখনৰ সকলো ককাহঁতৰ ঘৰত। ওচৰৰ ঘৰত বিয়া সেইবাবে। ইয়াত মই অকলে আৰু কোনো নাই। মামী গুচি যোৱাৰ পিছত মই ঘৰৰ পিছফালৰ খিৰিকীখন খুলি দূৰৈৰ ৰাস্তাটোলৈ চাই থাকিলোঁ। এই ৰাস্তাটোৰেই অকণ পিছত মাৰ দৰাৰ গাড়ীৰে আহিব। ফুলেৰে সজ্জিত থাকিব সেই গাড়ীখন। বাৰু, মাৰ এই নতুন বৰে কি মোক সন্তানৰ দৰে মৰম কৰিব? তাৰ পিছত পুনৰ ভাবিলোঁ, মৰম কেনেকৈ কৰিব? তেওঁতো নাজানিবই যে মাৰ কোনো সন্তান আছে। কোনেওতো তেওঁক জানিবই নিদিব। জানিব নিদিয়ে এইটো ভয়ত যে মাৰ নতুন বাবে এইবোৰ শুনি যদিহে বিয়াখন ভাঙি দিয়ে শেষত। দুপৰীয়া হঠাৎ মই লক্ষ্য কৰিলোঁ, একেলগে ৩খন বগা ৰঙৰ মাইক্ৰ'বাছ ৰাস্তাৰে গৈ আছে। গাড়ীবোৰ বৰ ধুনীয়াকৈ সজোৱা। এইকেইখনেই বৰযাত্ৰীৰ গাড়ী। মাৰ বিয়াৰ বৰযাত্ৰী। মোৰ মাৰ বিয়া, অথচ মই ইয়াত বন্দী। ইয়াৰ পৰা বহু চেষ্টা কৰিও ওলাব পৰা নাই। বাৰু, মায়ে এতিয়া কি কৰিছে? মোৰ বাবে মায়ো কি খুব বেয়া লাগি আছে? নাজানো। দুপৰীয়া বেলা মামীয়ে মোলৈ খোৱা লৈ আহিল আৰু ক'লে, "এইখিনি খাই ল মাজনী। আৰু অকণ সময় ইয়াতে থাক মাজনী। ইয়াৰ পিছততো তেওঁলোকে তোৰ মাক লৈ গুচিয়ে যাব আৰু মই তোক
আহি লৈ যামহি। মাক লৈ গুচি যাব। এই কথাটো শুনিয়েই মোৰ ভিতৰখন মাকৈ কান্দি উঠিল। চকু ফাটি নদীৰ দৰে পানী বৈ আহিল। ডাঙৰ মামীয়ে এই কান্দোন নেদেখিলে। তেওঁ চুপচাপ দৰজা বন্ধ কৰি থৈ পুনৰ গুচি গ'ল। মই খঙতে খোৱাৰ প্লেট দলিয়াই দি আকৌ খিৰিকীখনৰ কাষত গৈ থিয় হ'লোঁ। মই জানো অকণ পিছতেই তেওঁলোকে মাক ইয়াৰ পৰা লৈ গুচি যাব। মই এইটো আশাৰে ইয়াত থিয় দি আছোঁ, যদিহে মাক এপলক চাব পাৰোঁ ইয়াৰ পৰা। মই হঠাতে উচপ খাই উঠিলোঁ। ককাহঁতৰ ঘৰত চিৎকাৰ কান্দোন শুনি। কোনোবাই কোৱা শুনিছোঁ কইনাৰ সন্তান আছে। আগেয়ে নক'লে কিয়? কথাটো শুনি মোৰ বুকুখন কঁপি উঠিল। ভয়তে মই শিয়ৰি উঠিলোঁ আৰু ভাবিলোঁ, মোৰ বাবে যদি মাৰ এইবাৰৰ বিয়াখন নহয়, তেন্তেতো সকলোৱে মাৰ প্ৰতি খুব খং কৰিব, মোক খুব বকনি দিব। এইবোৰ ভাবি থকা সময়তে কোনোবাই ঘৰৰ দৰজাটোত চটকৈ খুলিলে। মই ভীষণ ভয় পালোঁ। পিছলৈ ঘূৰি চাই দেখিলোঁ ডাঙৰ মামী। মামী মোৰ ওচৰলৈ আহিয়েই মোক কোলাত তুলি ল'লে। তাৰ পিছত ক'লে, আহ মাজনী। মই অবাক হ'লোঁ, ভীষণ ধৰণৰ অবাক। এয়া কি হৈছে? মামী মোক এতিয়াই লৈ গৈ আছা কিয়? বৰযাত্ৰীটো মাক লৈ এতিয়ালৈকে যোৱা নাই। মই সুধিছোঁ, অ' মামী, মোক কিয় লৈ গৈ আছা? মামীয়ে ক'লে, তোৰ মাকৰ নতুন বৰে সকলোখিনি আগৰ পৰাই জানিছিল। তেওঁ তোকো হেনো লৈ যাব। মই একোকে বুজি পোৱা নাই, সেয়েহে মৌন হৈ থাকিলোঁ। কিন্তু ঘৰলৈ গৈ আৰু আচৰিত হ'লোঁ। মাৰ নতুন বৰজনে তেতিয়াও ককাক কৈছে, আপুনি যিহেতু এজন মুৰব্বী মানুহ, ধৰ্ম কৰে, শাস্ত্ৰ আদি পঢ়ে, কিন্তু ছোৱালীক বিয়া দিয়াৰ বাবে এনেকৈ ইমান ডাঙৰ এটা মিথ্যা নাটক সজালে। আপুনি কৈছিলে ছোৱালী বিয়া হৈছিল কিন্তু কোনো সন্তান আদি নাই। কিন্তু মইতো সন্তান আছে জানিও আপোনাৰ ছোৱালীক বিয়া কৰিছোঁ। আপোনাৰ ছোৱালীৰ যদি এটা কন্যা সন্তান থাকিলে হয়, তেনেহ'লে মই আপোনাৰ ছোৱালীক বিয়া নকৰিলোঁ হয়। মই বিচাৰিলেই এজনী কুমাৰী ছোৱালীক বিয়া কৰিব পাৰিলোঁ হয়। কিন্তু নকৰিলোঁ এইবাবেই যে মই বিচাৰিছোঁ এখন জান্নাত ক্ৰয় কৰিব। আপোনাৰ ছোৱালীয়ে এটা সম্পূৰ্ণ জান্নাত জন্ম দিছে আৰু সেই জান্নাত লাভৰ লোভতেই মই আপোনাৰ ছোৱালীক বিয়া কৰিছোঁ। আৰু আপুনি দেখোন মোক সেই জান্নাতটোকেই লুকুৱাই পেলাইছে। ককাই কান্দিছে মায়েও। ঘৰৰ সকলোকেইজন মানুহৰ চকুত চকুলো। তেওঁলোকে যেন এনে আনন্দৰ সংবাদ আৰু আগতে কেতিয়াও শুনা নাই। যেনে এনে মহৎ মানুহ তেওঁলোকে আগতে কেতিয়াও নিজৰ চকুৰে দেখা নাই। মাৰ নতুন বৰজনে মোক মামীৰ কাষৰ পৰা টানি তেওঁৰ কোলাত তুলি ল'লে। তাৰ পিছত মোৰ কপালত লাহেকৈ এটা চুমা আঁকি দি ক'লে, মাজনী অ', মই তোমাক ওৰে জীৱনজুৰি মাকৰ মৰম দি যাম। বিনিময়ত তুমি আল্লাহ ভগৱানৰ ওচৰত ক'ব পাৰিবা, এখেত মোৰ পিতা। এওঁৱে মোক নিজৰ স্বৰ্গ বুলি ভাবি লালন পালন কৰি ডাঙৰ কৰিছে। মই নাজানো তেতিয়া কি ক'ম। একোকে বুজিব পৰা নাছিলোঁ। কিন্তু নুবুজাকৈয়ে তেতিয়া কৈ পেলালোঁ, বাবা, মই আপোনাক পিতা বুলিয়েই পৰিচয় দিম। আল্লাহ ভগৱানৰ ওচৰত ক'ম, এওঁৱেই মোৰ পিতা, যিয়ে মোক লালন পালন কৰি ডাঙৰ কৰিছে। এই কথা কওঁতে বাবাই মোক তেওঁৰ বুকুৰ সৈতে জোৰকৈ আঁকোৱালি ধৰিলে।
আৰু পিছফালে থিয় হৈ থকা মায়ে আঁচলেৰে নিজৰ চকুলো লুকুৱাব বিচাৰিলে। কিন্তু সেই চকুলো মায়ে লুকুৱাব নোৱাৰিলে। আচলতে মানুহে দুখৰ চকুলো লুকুৱাব পাৰিলেও সুখৰ চকুলো কোনোদিন লুকুৱাব নোৱাৰে।